Namaskar and welcome to eKaksha. My name is Zepolindas and today we are going to discuss part 2 of lesson number 3, A Curious Mind. So, in the previous part, we have come to know about Nikita and Argo. They were brothers and sisters, and Nikita, who was drawing a scenery, and Argo, he asked many questions and irritated Nikita. But Mira, Nikita and Argo's cousin, she said that having a curious mind is indeed very good and is the root of all inventions and discoveries. So, আজি আমি এই পাৰ্টত ইয়াৰ পিছত নিকিতাই কেনেকৈ এক্সপ্লেইন কৰিলে যে সিভি ৰামানত থকা এই কিউৰিয়াছ মাইণ্ডৰ কাৰণে কেনেকৈ তেওঁ পৃথিৱীক ৰামান এফেক্ট বুলি সি এটা ফিজিক্সৰ থিওৰি পৃথিৱীক উপহাৰ দিবলৈ সক্ষম হৈছিল সো লেটস ষ্টাৰ্ট সো এতিয়া মীৰাই নিকিতা আৰু অগক সিভি ৰামানৰ বিষয়ে কৈ আছিল যে এবাৰ তেওঁ সমুদ্ৰ যাত্ৰা যেতিয়া কৰি আছিল ডিউৰিং আ ভয়েজ তেওঁ মনত কিছুমান কোৱেশ্চন আহিছিলে তেওঁ কিউৰিয়াছিটি কিছুমান জাগিছিলে আৰু যাৰ ফলত আজি আমি পৃথিৱীয়ে ৰামান এফেক্টৰ এই সূত্ৰটো পাবলৈ সক্ষম হৈছিল আহা আমি ষ্টাৰ্ট কৰো সো ইয়াত মীৰাই কি কৈছে সোৱা Okay, listen. In 1921, C.V. Raman, then a young man, was on a voyage. Voyage mane Samudra Jatra. Ketia korisile Samudra Jatra 1921. When C.V. Raman was, he was very young. Tetia te boyok josheshto kom asile. As he gazed at the vast sea, jetia teo bihal samudrar pine কি কৰিছিলে দৃষ্টি নিক্ষেপ কৰিছিলে চাইছিলে হি ওয়ান্ডাৰ তেওঁ আচৰিত হৈছিলে আৰু তেওঁৰ মনত কি হৈছিলে এটা প্ৰশ্ন জাগিছিলে why does the sea appear blue তেওঁ যেতিয়া সমুদ্ৰ যাত্ৰা কৰি জাহাজৰ পৰা সমুখত থকা বিশাল সমুদ্ৰখনলৈ চাই দেখিছিলে যে সমুদ্ৰখন নীলা দেখিছে আৰু তেওঁৰ মনত কি হৈছিল এটা কিউৰিয়াছিটি এটা কোৱেশ্চন জাগিছিলে যে সমুদ্ৰ আমি নীলা কিয় দেখা পাও তোমালোকেও নিশ্চয় দেখিছা টিভিত দেখিছা বা কোনবাই হয়তো সমুদ্ৰ হসাকৈও দেখিছা আৰু দেখিবা যে সমুদ্ৰৰ পানী নীলা আমি সমুদ্ৰৰ পানী নীলানো কিয় দেখো This question led to his groundbreaking discovery of the scattering of light আৰু light পোহৰ কেনেকৈ scatter হয় কেনেকৈ পোহৰ বিভিন্ন সাৰফেসত বেলেগ বেলেগকৈ স্ক্যাটাৰ হয় সেই বিষয়ে তেও এটা গ্ৰাউন্ড ব্ৰেকিং মানে এটা আবিষ্কাৰ কেতিয়াও নোহোৱা নতুন বস্তু এটা তেও আবিষ্কাৰ কৰিছিল The phenomenon was named after him and came to be known as the Raman effect. So তেও যেটো এই ফেনোমেননটো কি তেওঁৰ নামেৰে যেহেতু তেওঁ আবিষ্কাৰ কৰিছিল তেওঁৰ মনত প্ৰশ্ন জাগিছিলে আৰু সেই কাৰণে তেওঁৰ নামেৰে এই ফেনোমেননটোক নাম দিয়া হৈছিল ৰামান ইফেক্ট ঠিক আছে তাৰ পিছত অৰ্গই কি সুধিছিলে that's amazing a simple question in his mind led to such a great discovery so Zita Mirai কৈছিলে নহয় no I am very happy that you have a curious mind because curiosity is the root of many inventions and discoveries অৰ্গই কৈছিলে যে can you explain তেতিয়া মিৰাই সিভি ৰামানৰ এই ঘটনাটো উল্লেখ কৰিছিলে আৰু অৰ্গই কি হৈছিলে he was amazed he অবাক হৈ গৈছিলে যে এটা সৰু কোৱেশ্চন এটা সাধাৰণ প্ৰশ্নই কেনেকৈ ইমান ডাঙৰ এটা কি হল ডিসকভাৰী এটা আবিষ্কাৰ এটা কৰিবলৈ সক্ষম হল তানে প্ৰথমতে প্ৰশ্ন আহিব লাগিব মনত প্ৰশ্ন জাগিব লাগিব কৌতুহল জাগিব লাগিব আৰু তাৰ পিছত এই কৌতুহলে আমাক সেই প্ৰশ্নৰ উত্তৰ বিচাৰি সেই ৰাস্তালৈ আমাক আগবঢ়াই লৈ যাব আৰু তাৰ ফলত নতুন নতুন ডিসকভাৰী নতুন নতুন আবিষ্কাৰ ইনভেনশনস হ'ব Mira said exactly Nikita, I'm sorry, Argo. I see now why asking question is important. So Nikita is now feeling sorry for scolding Argo for asking many questions. So Nikita is now
she is saying sorry that I now have realized the importance of asking questions. Argo said, that's all right. Okay, so Argo kose eku nai. Thik ase. Etia swa ki hoise Mira etia ki hol tai ako kobolo dhorise we should be inquisitive. Onuhondhisu আমাৰ মনবোৰ অনুসন্ধিসু হ'ব লাগে সমুখত যি দেখিছো হেতু কিয়নো হৈছে কৰ পৰা হৈছে আমাৰ মনত বিভিন্ন প্ৰশ্ন জাগিব লাগে হয়নে আমাক কোনবাই কিবা যদি কৈছেও হেতু যিটো কৈছে হেতু অকল শুনি লোৱাৰ হলনি আমাৰ মনত প্ৰশ্ন জাগিব লাগে এইটো যে কৈছে এইটো কিহৰ কাৰণে হৈছে আৰু প্ৰশ্ন সুধিব লাগে এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিব লাগে the inquisitive মানে অনুসন্ধিসু let me quote Ramane হে বিষয় কি কৈছিলে CV Ramane এই বিষয় কি কৈছিলে ask the right questions and nature will open doors to her secrets এটা question সুধিব লাগে মানে যিকোনো question নহয় the right question Ramana eta bikhat quote ase je teu koisile ask the right question sothik proshno tu koriba tetia ki hobo nature ki koribo prokriti will open doors prokriti nijor secret teu jibu secret ase prokriti jibu secret ase hey secret ki bu door bur ki koribo khuli dibo গোপন কথা প্ৰকৃতি যিমান গোপন কথা আছে হে গোপন কথা লুকাই ৰাখিছে বন্ধ দরজার পিছমিনে আৰু তুমি যেতিয়া সঠিক প্ৰশ্নটো কৰিবা হে গোপন দুৱাৰখন প্ৰকৃতিয়ে কি কৰিব খুলি দিব ওকে Nikita and Argo that's right Mira however Argo please remember it's also important to consider if someone is busy before asking that person a question. So yat Mira kintu Argok ekhinio koise je proshno hodhar agote kintu okoman monot rakhiba je tumi jak proshno hodisa tumar proshno hodhar kane manujon Hey muhurtot kiba kamot besto hoi ase neki tomar proshno hodhar kane he manujonor kiba okhubidha hoise neki karon kono ejon byakti jodi kiba eta kamot gobhir bhabe nimogno hoi thake besto hoi thake aru tetia ami teo bibhinno proshno hodile teo hoyto okhubidha pabo pare teo kamot baghat ghotibo pare and Nikita make sure that you don't dismiss aru তাৰপিছত মিৰাই কি কৈছে যে মিনিকিতা তুমিও লক্ষ্য কৰিবা যে অৰ্গই যেটা কিবা প্ৰশ্ন সুধিছে তাক যাতে যিমানখিনি তুমি জানা হিমানখিনি উত্তৰ দিবলৈ চেষ্টা কৰিবা আৰু তাক কি নকৰিবা don't dismiss questions straight away যে কি সোধা প্ৰশ্নবোৰ কিনো এবোৰ সুধি আছা বুলি তাক গালি পাৰি অতৰাই নিদিবা you can politely ask the person to wait আৰু তুমি যদি ব্যস্ত হৈ আছা তুমি কি কৰিব পাৰা politely খুব ভদ্ৰ ভাবে হেই মানুহজনৰ অকমান ৰবলৈ কব পাৰা তাৰ মানে ইয়াত মিৰাই অৰ্গ আৰু নিকিতা বায়েক আৰু ভাইকে কাজিয়া যেতিয়া লাগে তোমালোকৰো নিশ্চয় লাগে আমাৰ কাজিয়ানো কিহৰ কাৰণে লাগে আমাৰ ধৈৰ্য কম বহু সময় ইয়াত নিকিতা যেহেতু তাই কি হৈছিলে যে বিৰক্ত হৈছিলে ইৰিটেটেড হৈছিলে সেইকাৰণে মিৰাই বুজাইছিলে যে অৰ্গৰ প্ৰশ্ন সুধিলে সেই সময়ত যদি তুমি ব্যস্ত হৈ আছা অৰ্গক কি কৰিবা পোলাইটলি ভদ্ৰভাৱে ৰবলৈ কবা যে এতিয়া মই ব্যস্ত মই তোমাক পিছত উত্তৰটো দিম লগতে অৰ্গকো কৈছে যে কোনো এজন যদি ব্যক্তি ব্যস্ত হৈ থাকে সেই সময়ত তেওঁ প্ৰশ্ন সুধি বিৰক্ত নকৰি অলপ সময় ৰখিব লাগে সো দুজনকে মীৰা as elder cousin বুজাইছে ওকে Nikita and Argo will surely keep this mind next time. So হিয়তে দুজনে কলে হয় আমি বুজি পাইছো আৰু next time আমি এই কথাটো মনত ৰাখিম. Now Mira said, excellent. Now would you like to know more about CV Raman? So তোমালোকৰ যেহেতু এটা কাজিয়াখন ভাঙিলে এতিয়া আৰু কাজিয়া নাই তোমালোকে CV Ramanৰ বিষয়ে আৰু জানিব বিচাৰিছানে? Nikita and Argo, yes, please. So they were very eager to know much more about CV Raman. Aru amiu itia pohim, aru amiu janibo parim. Okay. So Mira now she has started saying
many important information about this great Indian scientist, whose name is, yes, Chandrasekhar Venkata Raman. So what Meera said, the great scientist was born on November 7, 1888 in Tiruvannamalai near Tiruchirappalli in Tamil Nadu. So, C.V. Raman ketia janmo hoisile November 7, 1888. Aru kot janmo hoisile Tiruvannamalai namor eta jaga jitu Tiruchirappalli Tamil Nadut ase. He was a brilliant student. Aru teo ki asile khub brilliant horu pa ottanto suka asile podha hunat. He completed his graduation and master's degree in physics. Teo physics or graduation aru tar pisot post graduation master's degree complete korisile from the renowned Presidency College, Madras. Madras, the old name of Chennai. Azikali jikhon Chennai buli koa hoy tak agote Madras kosile aru tar bikhat Presidency College or pora teo physics or degree aru master's degree complete korisile. Nikita, I have heard that Raman cleared the Indian Finance Service IFS exam. So teo imane suka asile, teo jon scientist asile, physics or teo masters korisile, kintu teo Indian Finance Service to appear korisile. India jibela finance logot related government, central government or dangor post bilakor kane all India level jitu exam hoy hetu hol IFS. Aru khub ottanto medhabi chhatra hokolehe hei porikhatut uttirno hoy ei service ot jogdan koribo pare. Aru C.V. Raman, he was such a brilliant person that he even cleared this exam also. Okay. Meera then said, yes, he was appointed as Assistant Accountant General. So, enekwa eta IFS exam pass kori, enekwa prestigious Indian government post eta tuk appoint kora hoisile. But he left this job to pursue his passion for science. But ki hoisile, teo ei job to ki korisile, quit korisile, left. Teo eri disile, ki hor kane eri disile, because he was more passionate about science. Aru science or bikhoy aku odhik odhyan koribor karone, science or logot jorito hoi thakibor karone, teo hei jitu job asile hetu sothik nasile, jar karone teo hei job tu teo quit korile, teo eri dile. In 1917, he started working as professor of physics at Raja Bazar Science College under the University of Calcutta. So, tar pisat teo ki korile, teo professor of physics. Kot hol Raja Bazar Science College, hekhon kod asile under University of Calcutta. So, tar teo professor, physics of professor jobot sakori teo nijukti লাভ কৰিলে. C.V. Raman was awarded the Nobel Prize in Physics in the year 1930 for his work on the scattering of light and for the discovery of the effect named after him. মই জিতু কথা আৰম্ভণিতে কৈছিলো যে C.V. Raman তেও কি কৰিছিলে, নোবেল প্ৰাইজ পাইছিলে, আটাইতকৈ ডাঙৰ আটাইতকৈ প্ৰেষ্টিজিয়াছ জিতু পৃথিৱীৰ প্ৰাইজ আছে হেইটো হল নোবেল প্ৰাইজ. আৰু মই তোমালোকক পাৰ্ট 1 তে ইতিমধ্যে কৈছিলো যে আমাৰ ইণ্ডিয়াৰ মাত্ৰ 4 গৰাকী ব্যক্তিয়েহে এই প্ৰাইজটো পাবলৈ সক্ষম হৈছিলে. নোবেল প্ৰাইজ which is named after Alfred Nobel, aru hetu ketia dia hoisile from the year 1901. 1901 sonor pra ei prize tu diar arambho hoisile aru tetia pra prithibir অতি বসা জি সকল ব্যক্তিয়ে মানৱতাৰ কাৰণে হিউম্যানিটি আপলিফমেন্টৰ কাৰণে কাম কৰিছে তেহেই সকল ব্যক্তিক দিয়া হৈছিল আৰু ছটা ফিল্ডত দিয়া হয় ফিজিক্স কেমিষ্ট্ৰি মেডিসিন লিটাৰেচাৰ পিস আৰু
ইকনমিক সায়েন্স এই ছটা ফিল্ডৰ ব্যক্তিসকলক এই নোবেল প্ৰাইজটো দিয়া হয় আৰু ভাৰতৰ 4 গৰাকী ব্যক্তিয়ে এই প্ৰাইজটো ইতিমধ্যে পাবলৈ সক্ষম হৈছে প্ৰথম আছিল yes ৰবীন্দ্ৰনাথ টেগৰ for his book Gitanjali Gitanjali কবিতা এখন সংকলন কবিতা পুথি যিখনৰ কাৰণে তেওঁ লিটাৰেচাৰত তেওঁ নোবেল পাইছিলে the second person is C.V. Raman for his Raman effect এই তেওঁ যিটো লাইটৰ কেনেকৈ স্কেটাৰ হয় সেই বিষয়ে যিটো তেওঁ ডিসকভাৰী কৰিলে যিটো তেওঁৰ নামেৰে নামাঙ্কন কৰা হয় as Raman effect সেই আৱিষ্কাৰটোৰ কাৰণে ফিজিক্সত তেওঁ কি পাইছিলে নোবেল প্ৰাইজ পাইছিলে and the third person is Mother Teresa for her contribution in the field of peace আৰু last 4 নম্বৰ ব্যক্তি হল Amartya Sen he is an economist আৰু in the field of economic science তেওঁ তাক নোবেল পাবলৈ সক্ষম হৈছিলে সো আমি আজি যি গৰাকী ব্যক্তিৰ বিষয়ে পঢ়ি আছো see he is such a renowned person তেওঁ এজন পৃথিৱী বিখ্যাত ব্যক্তি scientist now Argo said that's great he is India's pride শুনি Argo কি হৈছিলে গৌৰৱান্বিত হৈছিলে তো গৌৰৱ অনুভৱ কৰিছিলে কৈছিল যে ভাৰতত তেওঁ গৌৰৱ হয় মীৰা he inspires all of us he was the founder of famous Indian Academy of Science তেওঁ ফাউন্ডাৰো আছিলে The Indian Journal of Physics was also founded by him আৰু তেওঁ এখন জাৰ্নাল আৰম্ভ কৰিছিলে The Indian Journal of Physics এইখনো তেওঁ কি কৰিছিলে আৰম্ভণি কৰিছিলে okay then Nikita said amazing he contributed a lot to the field of physics so the physics field যথেষ্ট তেওঁৰ contribution অৱদান আছে Mira said very true he was awarded the highest civilian award of India তেওঁ যে আন্তঃৰাষ্ট্ৰীয় নোবেল পুৰস্কাৰ পাইছে হেয়া নহয় ভাৰতৰ আটাইতকৈ ডাঙৰ যিটো civilian award হেতু কি হয় ভাৰত ৰত্ন হয় আৰু তেওঁ ভাৰত ৰত্ন পাবলৈ সক্ষম হৈছিল কেতিয়া in the year 1954 It is awarded in recognition of exceptional service in any field of human endeavor. So, a civilian award to মানৱতাৰ উন্নতিৰ কাৰণে কৰা যিকোনো ফিল্ডৰ এক্সেপচনেল ওয়াৰ্কৰ কাৰণে দিয়া হয় আৰু সিভি ৰমনে আমাক ভাৰতক গতি পৃথিৱীৰ আগত কি কৰাইছে গৌৰৱবোধ কৰাইছে তেওঁ নোবেল প্ৰাইজৰ নিচিনা প্ৰাইজ পাবলৈ সক্ষম হৈছে তেওঁ যিটো ডিসকভাৰী বা ইণ্ডিয়াত ফিজিক্সৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ যিখিনি অৱদান যাৰ কন্ট্ৰিবিউশন সেইখিনি কাৰণে তেওঁ ভাৰত ৰত্ন তেওঁ প্ৰদান কৰা হৈছিল He breathed his last on November 21st 1970 in Bangalore so তেওঁ কোত তেওঁৰ মৃত্যু হৈছিল তেওঁ বেংগলোৰত মৃত্যু হৈছিল কেতিয়া হৈছিল নৱেম্বৰ 21st 1970 ওকে সো তেতিয়া তেওঁ মৃত্যু হৈছিল Now Argo said we have learned so much about C.V. Raman today it's because of a simple question that I asked Nikita ba so at the end Argo ki koisile that aji ami কি হয় সিভি ৰমান তেওঁৰ কন্ট্ৰিবিউশন তেওঁৰ যিখিনি গ্ৰেটনেস এই গুটেখিনি কথা কিমান কথা আমি জানিব পাৰিলো কিহৰ কাৰণে পাৰিলো যে মই সোধা এটা নিকিতা বা সোধা এটা সিম্পল কোৱেশ্চনৰ কাৰণে আজি ইমানখিনি বস্তু জানিব পাৰিলো আৰু কোৱেশ্চনটো কি আছিল যে আকাশৰ ৰং দিনটোৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কিয় হয় হয়নে আৰু অৰ্গয় সোধা এই কোৱেশ্চনটোৰ কাৰণে আমিও আজি সিভি ৰমানৰ বিষয়ে ইমান কথা জানিব পাৰিলো আৰু অৰ্গৰ এই কথাখিনি শুনি মীৰা এণ্ড নিকিতা লাভ loudly so অৰ্গৰ যিখিনি কলে মীৰা আৰু নিকিতা কি হল দে লাভ সিহঁতে হাঁহিবলৈ ধৰিলে ডাঙৰ ডাঙৰকৈ সিহঁতে হাঁহিবলৈ ধৰিলে so
let's learn some words and their meaning. So, our lesson to yate hekhol. Now, we have come across many new words in this chapter. So, let's learn some new words. So, the first word is inquisitive. Inquisitive, moi itimodhe tumalukok koiso koutuhal anuhandhissu mon thoka. That can say very interested in learning about different things. Anuhandhissu jita monat koutuhal thakibo kinu hoise kopra nu hoise ami jita monat koutuhal thakibo tetia amar ki hoy hetuk koy inquisitive mind. Inquisitive. Next is breakthrough. This is inquisitive. Next is breakthrough. Breakthrough means an important development that may lead to an achievement. Enekwa eta karya jitue mane eta notun bostu, notun kotha abiskar kore. Hetuk koy breakthrough. Next is renown. Renown means famous, bikhat. Famous and respected. Jak hokolwe okol bikhat mane ki hoy? Bikhat to কুখ্যাত হ'ব পাৰে আমাৰ অসমীয়াত আছে না বিখ্যাত কুখ্যাত যা সকলোৱে জানে ৰিনাউন মানে যা সকলোৱে জানে ভাল কামৰ কাৰণেও জানিব পাৰে বেয়া কামৰ কাৰণেও জানিব পাৰে বাট ৰিনাউন মানে ভাল কামৰ কাৰণে জানা যা ফেমাস সকলোৱে জানে এণ্ড ৰেসপেক্টেড আৰু তেওঁ সকলোৱে সন্মান কৰে তেনে ব্যক্তিক কয় ৰিনাউন Okay, next is voice. Voice মই কৈছিলো a long journey especially by sea or in space. যে এটা খুব দীঘলীয়া সমুদ্ৰ যাত্ৰা আৰু আমি যদি মহাকাশত যদি ৰকেটেৰে যাত্ৰা কৰো হেতুকো কিন্তু ভয়েস বুলিয়ে কোৱা হয় লাস্ট ওয়ান ইজ irritated বিৰক্ত হোৱা বুলি কওঁ যে হেতু হল irritated made someone angry or annoyed কারবাক বিরক্ত করা খং করা বিরক্ত করা কয় irritated হোৱা so we have come towards the end of today's session here are some assessment activity ইয়াত তোমালোকক চাৰিটা sentence দিয়া হৈছে and you have to identify whether the statements are true or false so let's read them out write true or false of the following statements a C.V. Raman was born in Calcutta. Yat ki koise C.V. Raman teo kot janmo hua boli koise Calcutta. Is it true? No. He was born in Tamil Nadu. So this is wrong. Number B. Raman was not good in his studies. C.V. Raman, he was not good in studies. Not good boli koise. Is it true? No. He was a brilliant student. We all know. Number C. Raman breathed his last on November 21st, 1970. Yes, অলপ আগতে আমি পঢ়িলো যে বেংগলোৰত 1970 চনত 21 নৱেম্বৰত তেওঁৰ মৃত্যু হৈছিল Number D. Meera was happy about Orgo asking question. Meera happy হোৱা বুলি কৈছে হৈছিল নেকি No, she was disturbed and she was irritated. So Meera ki hoisile happy hua nasile so this statement is wrong so we have come towards the end of today's session hope you have enjoyed the class see you again in the next session thank you and have a nice day